হাই গাইছ, নমস্কাৰ। আজি হাচিনা কনষ্ট্ৰাকশ্যনে এটা নতুন ভিডিঅ' লৈছোঁ বহুত দিনৰ মাজত। মগুৰীয়া কামটোত কিমান কাম আগবাঢ়িল তাকে দেখুৱাম আৰু ৰ'দৰ বিষয়ে অলপ দুই এষাৰমান কথা ক'ম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ বিম বান্ধা হৈ গৈছে পৰহিয়ে। বিমৰ কাম পৰহি কৰা হৈছে আৰু ছিংগুল জালিও বান্ধা হৈছে। আমাৰ এই যে আপোনাৰ এই কাৰ্পিচ দিয়া আছে, ইয়াৰ পৰা একেলগে আপোনাৰ 5 ইঞ্চিত বান্ধা আছে আৰু এই মাজৰ ভাগটো আছে আপোনাৰ এই 6 ইঞ্চিত বান্ধা আছে। মাজৰ ভাগটো 6 ইঞ্চিত আৰু এইফালেও এটা ভাগ 5 ইঞ্চিত আছে। তিনি ভাগ কৰা হৈছে। 3 ভাগত 2 ভাগ 5 ইঞ্চিত, 1 ভাগ 6 ইঞ্চিত। আৰু প্ৰত্যেকটা কলমতে আপোনাৰ এইখিনিত এই বিমৰ মাজত গেপছ থাকে না, এই গেপছখিনিত তাৰমানে বহুতে ৰিং নিদিয়ে। এইখিনি ৰিং নিদিলে আপুনি বহুত তাৰমানে গেপছ হয়, জোৰটো কম হয়। সেইকাৰণে ইয়াতে ৰিং দিব লাগিব। এইটো বিৰাট জৰুৰী, ৰিং দি দিব প্ৰত্যেকটা বস্তুতে। আৰু আমাৰ প্ৰত্যেকটা কলমতে আছে, পাৰিলে দুটা দিব লাগে। আৰু ধৰক ইয়াতো আছে, আমি ৰিংবিলাক বান্ধা নাই, বাকীবিলাক দেখাই দি আছোঁ। ইয়াতো আছে, ইয়াতো আছে ৰিং, এই আছে ৰিং দেখাই আছোঁ। আৰু এটা আপোনাৰ ৰড বান্ধা শেষ হোৱাৰ পিছত এইখিনি মানৰ এটা বান্ধি দিব লাগে। এটা ঢালাইত আপোনাৰ কাভাৰ হয়, তেতিয়া মানে প'ষ্টৰ এই ৰডবিলাক ইফাল সিফাল নহয় আৰু দাই মাৰিব লগা নহয়। আৰু 2 নম্বৰ কথা হ'ল কি, আমি ট্ৰেংকৰ পৰা মাৰিম, সেইখিনিও মই দেখাই আছোঁ। আমাৰ ৰডখিনি পাৰি আছে এইফালৰ পৰা। আৰু যিসকলে ভিডিঅ'টো আমাৰ চাই আছে, লাইক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, চেনেলটো অলপ যাতে আগবাঢ়ি যায় আশীৰ্বাদো কৰিব লগতে। আৰু ভিডিঅ'টো টানি নাচাব, সম্পূৰ্ণকৈ চাব। আৰু দুৰ্গাপুৰ ৰোডৰ এটা কথা কওঁ। মই আগতে বিল্ডিংটো দেখাই লৈছোঁ, তাৰপিছত আপোনালোকক কৈ আছোঁ। বিল্ডিংটো ইমান এৰিয়া, ইয়াতে হলো আছে আৰু ৰুম বেছি নহয়, 4টা ৰুমে। ধুনীয়া লগা হ'ব বিল্ডিংটো। আগটো অলপ ডিজাইন কৰি দিয়া আছে, মই দেখাই দি আছোঁ। পোষ্ট আছিল 22টা পোষ্ট আছিল, মই 16টা কৰি দিছোঁ এনেকৈ গোটেই গোটেই। আৰু আপোনাৰ এই ৰ'দৰ এটা কথা হ'ল, আমাৰ এই বিমৰ যিবিলাক ৰ'দ দিছোঁ 16, আপোনাৰ এইটো হ'ল ব্ৰেণ্ডেড দিছোঁ আমি, চিয়াম ষ্টিল দিছোঁ। এইটো হ'ল চিয়াম ষ্টিল ৰড। আৰু এই ৰিং যি ব্যৱহাৰ কৰিছোঁ, ৰিংটো হ'ল আপোনাৰ দুৰ্গাপুৰ। ইয়াতে আৰু এটা কথা, দুৰ্গাপুৰ ৰডটোৰ এটা কথা, আপোনাৰ এই জালি, আপোনাৰ যদি ব্ৰেণ্ডেড ৰড হয়, আমাৰ এই 9 ইঞ্চি গেপছত আছে, এই 9 ইঞ্চি গেপছত আছে এই ৰডবিলাক। এইটো ৰডৰ পৰা এইটো ৰডৰ পৰা এইটো ৰড 9 ইঞ্চি গেপছত আছে, আৰু এইটোৰ পৰা এইটোলৈকে 9 ইঞ্চি আছে। গতিকে দুৰ্গাপুৰ ৰড হ'লে আপোনাৰ, এতিয়া আমি ইয়াতে এটা ৰড পৰিব, ইয়াৰে ওপৰত এটা পৰিব, ইয়াৰে 5 ইঞ্চিত পৰিব, হয়নে? আমাক 5 ইঞ্চিত বান্ধিব লাগে, কিন্তু আমি দুৰ্গাপুৰ ৰডটো আমি 4 ইঞ্চিত বান্ধি দিম। গতিকে দুৰ্গাপুৰ ৰডটোৰ কেটেগৰীটো ইমান ভাল নহয়, এই ভঙা চিঙাৰ পৰা বনায়। গতিকে সেইকাৰণে আমি দুৰ্গাপুৰ ৰডটো অলপ ঘনকৈ পাৰিব লাগে ছাটৰ কাৰণে। আৰু যদি ব্ৰেণ্ডেড হয়, আপুনি 10 ইঞ্চিত পাৰি দিব পাৰে। 10 ইঞ্চিত পাৰি দিলে 5 ইঞ্চি গেপছত পৰি যাব। আমি এতিয়া বৰ্তমান 9 ইঞ্চিত দিছোঁ। 9 ইঞ্চিত দিয়াৰ অৰ্থ কি, এই ৰড পিছতো অলপ মাইজ যাব, এইটো ৰডতো অলপ মাইজ যাব। গতিকে আধা ইঞ্চি 1 ইঞ্চি মাৰি গ'লে 4 ইঞ্চিত পৰি যাব গেপছটো। আমি সেনেকৈ মিলাই লৈছোঁ। গতিকে সেইকাৰণে ব্ৰেণ্ডেড ৰড ইউজ কৰক যিমান পাৰে। আৰু জালিত দুৰ্গাপুৰ দিলেও, ইয়াতে আমি দুৰ্গাপুৰে ব্যৱহাৰ কৰিছোঁ, কিন্তু কমচে কম এই বিম আৰু কলমৰ তাৰমানে ৰডখিনি আপোনালোকে এই ব্ৰেণ্ড ব্যৱহাৰ কৰক। আৰু চিমেণ্টটো ভাল লগাব, আমি চিমেণ্ট ইয়াতে DSP লগাম। আৰু ভিডিঅ'টো সম্পূৰ্ণ হ'লে আপোনালোকক ভালকৈ জনাই আছোঁ, ভিডিঅ'টো ভালকৈ দেখাই আছোঁ। এই বিষয়ে আৰু জানিব লগা বহুত আছে। চিয়াৰ আৰু কাভাৰিংটো সেইটো বহুত জৰুৰী, সেইটো বস্তু দেখাম। চিয়াৰটো ক'ত দিব লাগে, কাভাৰিংটো কিমান হেৰিয়ত থাকিব লাগে, সেইটো মই ভালকৈ দেখাই আছোঁ। দেখাই কিনে আপোনালোকৰ ভিডিঅ'টো বঢ়িয়াকৈ আপোনাক বনাম, আপোনালোকে চাই ভাল পাব আৰু অভিজ্ঞতাও বহুত আহিব।
আমাৰ এইটো হ'ল কাভাৰিং, মই হাততে লৈ আছোঁ এক পিচ। এইটো কাভাৰিং, এতিয়া আৰু ছিষ্টেম আছে কিমান ডিগ্ৰীত থাকিব লাগে, আৰু এইটো এটা ছিষ্টেম আছে, 3টা ছিষ্টেম আছে। ক'ত কিমান কাভাৰিং দিব লাগে এইটো বস্তু জানিব লাগিব। এইটো আছে আপোনাৰ 30 চেণ্টিমিটাৰ, চাব পাৰে 30 চেণ্টিমিটাৰ। এইটো আছে আপোনাৰ 26 চেণ্টিমিটাৰ, এইটো আছে আপোনাৰ 20 চেণ্টিমিটাৰ। কোনটো ক'ত খাব লাগে এইটো জানিব লগা কথা। মই আপোনালোকক এইটো নেক্সট ভিডিঅ'ত এই চাৰ্টখনে বন্ধা হ'লে আপোনালোকক বঢ়িয়াকৈ জনাম। আজিলৈ ভিডিঅ'টো শেষ কৰিছোঁ, নেক্সট ভিডিঅ'ত লগ পাম।
দিয়ক